জুবিন গাৰ্গৰ হত্যাকাৰীক কোনো উকিলে কেছ নলওঁ বুলি কোৱাৰ পাছত কিন্তু যোৱাকালি এটা নিউজত দেখিবলৈ পালোঁ এগৰাকী অধিবক্তা ওলাই আহিছে অমৃত প্ৰভাক ওকালতি কৰিবলৈ আৰু অমৃত প্ৰভাক ন্যায় দিবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। এইখন অসমৰে কাণ্ড। জুবিন গাৰ্গ যেতিয়া নেকি হত্যা হৈছিল বা জুবিন গাৰ্গক যেতিয়া হত্যা কৰিছিল, যেতিয়া দোষী সাব্যস্ত হৈছিল 4জনকৈ অপৰাধী শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি আৰু অমৃত প্ৰভা, সেই 4জনৰ ওকালতি কোনো উকিলে নলওঁ বুলি উকিল সন্থা ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ কৰি তেওঁলোকে প্ৰতিবাদ কৰিছিল। কিন্তু ইমানখিনি প্ৰতিবাদ হোৱাৰ পাছতো যোৱাকালি এটা নিউজ চাবলৈ পালোঁ যে অমৃত প্ৰভাৰ হৈ এগৰাকী অধিবক্তা ওলাই আহিছে আৰু অধিবক্তাগৰাকীয়ে অমৃত প্ৰভাক ন্যায় দিব আৰু তেওঁ হকে যুঁজ দিব। তেওঁ কৈছে যে চৰকাৰী উকিলে কামটো লেহেমীয়া কৰি থাকে আৰু সেই হেতুকে মই এতিয়া ওলাই আহিছোঁ অমৃত প্ৰভাৰ কেছটো ল'বলৈ। গতিকে চাওকচোন, 3 মাহ হৈছিলহে, 3 মাহৰ পাছতেই জুবিন গাৰ্গৰ সেই হত্যাকাৰী বা জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ লগত জড়িত হৈ আছিল সেই 4জনক কোনেও ওকালতি নকৰোঁ বুলি প্ৰতিবাদ কৰাৰ পাছতো, চুক্তিবদ্ধ কৰাৰ পাছতো আজি এইগৰাকী উকিল কেনেকৈ ওলাই আহিবলৈ পালে অমৃত প্ৰভাৰ কাৰণে। হয়, আজি অমৃত প্ৰভাৰ কাৰণে আহিছে, কিন্তু কাইলৈ বা পৰহিলৈৰ পৰা শ্যামকানু আৰু সিদ্ধাৰ্থ, শেখৰজ্যোতিৰ বাবে উকিলসকল নাহিব যে কি মানে আছে। শ্যামকানু আৰু সিদ্ধাৰ্থৰ যি টকাৰ বান্দোল আছে সেই টকাৰ খকত হয়তো উকিল সন্থাই তেওঁলোকৰ লগত এতিয়া যা-যোগ কৰিছে চাগৈ, কাৰণ তেওঁলোকে দুদিনমানৰ পাছতেই এই কথাটো সাল সলনি কৰি আজি 3 মাহৰ পাছত পুনৰ শ্যামকানু মহন্ত আৰু যি জুবিন গাৰ্গৰ আচলতে হত্যাকাণ্ডৰ লগত জড়িত অপৰাধী, সেই অপৰাধীক বচাবৰ বাবে তেওঁলোক ওলাই আহিছে। কাৰণ এগৰাকী অধিবক্তাক ওলাই আহি সংবাদ মাধ্যমত এই কথাষাৰ কোৱা দেখিবলৈ পালোঁ। চাওকচোন, আমাৰ অসমৰ মানুহে কয় এটা কৰে এটা, কিন্তু এনেকৈ হ'লে আমি কোনো কাৰো কথা বিশ্বাস কৰিব নোৱাৰা হ'ম। কাৰণ আজিকালি মানুহৰ কথা ধৰিব নোৱাৰা হৈছে বুলি আমি প্ৰতিটো কথাতে কৈ আহোঁ, কিন্তু আমি এতিয়া উকিলসকলকো বিশ্বাস কৰিব নোৱাৰা হ'লোঁ। তেওঁলোকে কৈছিল যেনেকৈ, কিন্তু তেনেকৈ নকৰিল। এতিয়া তেওঁলোকক ন্যায় দিবলৈ উঠি পৰি লাগিছে আৰু লগা দেখিবলৈ পাইছোঁ। গতিকে এই কথাষাৰ মই সেইবাবে আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।